নমস্কাৰ খুলুমবাই আজি আমাৰ গুৰমু বালাহাটীৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ উদ্যোগত পাঁচদিনীয়া আমাৰ শ্ৰী শ্ৰী দুৰ্গা দেৱী সোণালী জয়ন্তী বৰ্ষ উদযাপন পাঁচদিনীয়া কাৰ্যসূচীৰে ইয়াৰ বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছে হিচাপে আজি আমি প্ৰথম লাইকুটা স্থাপন আজি কৰা হৈছে। এই লাইকুটা স্থাপন কৰা কাৰ্যসূচীত সন্মানীয় আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে উপস্থিত আছিলে আৰু ৰাইজে খুব সহযোগ কৰিছে যথেষ্টভাৱে। হিচাপে বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত 9 তাৰিখৰ পৰা আমাৰ বেলবৰণিৰ পৰা ষ্টাৰ্ট হ'ব। সেই হিচাপে এই গুৰমু বালাহাটী যিটো আমাৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ যিটো দুৰ্গা পূজা ইয়াত উদযাপন যথেষ্ট আকৰ্ষণীয় হয়। আজি বুলি নহয়, হৈয়ে আহি আছে, যিহেতু সোণালী হৈ গ'ল আমাৰ। সেই হিচাপে মোকো ইয়াত দায়িত্ব দিছে সভাপতি আসন হিচাপে প্ৰতিটো সময় আৰু সুবিধা লৈ যিখিনি সহায় কৰিব লাগে মই সহায় কৰিম বুলি কথা দিছোঁ। আৰ্থিক দিশেই হওক, ফিজিকেলি হওক, যিখিনি দিব লাগে শক্তি চাই ভক্তি মই সহায় কৰিম বুলি কথা দিছোঁ। আৰু ইয়াত দুৰ্গা পূজা স্থাপন কৰাৰ পৰা আজি অলপ কালি অলপ ইয়াত যিটো স্কুল এখন আছে, স্কুলৰো অলপ আন্তঃগাঁথনি আগবাঢ়ি আহিছে। ৰভা উঠিছে। ইয়াত বজাৰস্থলী আছে, বজাৰৰো কিছু চৰকাৰী অনুষ্ঠান কৰিব পাৰিছোঁ। দুৰ্গা মণ্ডপত মন্দিৰটোৱেই নাছিলে, এতিয়া লাহে লাহে মন্দিৰৰ ইয়াত ফাউণ্ডেশ্যনৰ পৰা শেষলৈকে নিৰ্মাণ কাৰ্যসূচীবিলাক হৈ আহিছে। যিহেতু তাৰ কাৰণে মই কৈছোঁ কিবা নহয় কিবা এটা পৰিৱৰ্তন যদি হ'ব লাগে, ইয়াত প্ৰতি বছৰে এটা উদযাপনটো থাকিব লাগে। যিকোনো আৰু বিহু হওক, দুৰ্গা পূজাই হওক, বছৰেকীয়া কিবা এটা পৰ্ব থাকিলে নিশ্চয় চেঞ্জ হয়, পৰিৱৰ্তনটো আহে। সেইটো কাৰণে আমাৰ যদি কিবা বিশ্বজুৰিত যিখিনি আমাৰ ভাৰতবৰ্ষৰ মানৱ হিচাপে আমি যিহেতুকত যদি কিবা একদিনীয়া ভুল মাহতত বা বছৰটোত কিবা যদি ভুল হৈছে তেনেহ'লে শ্ৰী শ্ৰী মা দুৰ্গা দেৱীৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ বিশ্বজুৰি মানৱ সমাজক শান্তি বাস কৰি ৰাখক। আৰু বিশ্বৰ যিমানখিনি জীৱ জুৰি সৃষ্টি কৰিছে সকলোকে ঠিকে ঠাকে ৰাখি আমাক মানৱ হিচাপে জীয়াই থকাৰ কাৰণে শক্তি দিয়ে, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ। এইবিলাক কৰিব খোজা নাই, যিহেতু সকলো আমি ঐক্যবদ্ধৰে এই গড়েশ্বৰ সমষ্টিৰ বুকুৰ মাজত গুৰমু বালাহাটী VCTCৰ অন্তৰ্গত আমাৰ গুৰমু বালাহাটী গাঁৱৰ কৃষি আৰু শিক্ষা উন্নয়ন সংঘৰ যিটো বৰ্ণাঢ্য কাৰ্যসূচীত পাঁচদিনীয়া কাৰ্যসূচীত কোনো ব্যাঘাত নজন্মায়, তাৰ কাৰণে ঈশ্বৰৰ প্ৰতি সেৱা ৰাখি মোৰ ক'ব লগা এইখিনিতে সামৰিছোঁ।